নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। ডিসি অফিচৰ জুনিয়ৰ এছিষ্টেণ্টৰ পদ খালী এপ্লাই আৰম্ভ হৈছে ৭/২০২০ৰ পৰা। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেইল আছাম অংকুৰ, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্নসমূহ আলোচনা কৰা হয়। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা ভাল খবৰ, ডিসি অফিচৰ জুনিয়ৰ এছিষ্টেণ্টৰ পদ খালী হৈছে। বলক চাই লওক কোনটো ডিপাৰ্টমেণ্টৰ বা কোনখন জিলাৰ এই ডিসি অফিচৰ পদসমূহ খালী হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগতৰ অৰ্হতা কি লাগিব আৰু ইয়াত কিদৰে এপ্লাই কৰিব, যিহেতু আমি কৈছোঁৱে ৭ ডিচেম্বৰ ২০২০ৰ পৰা ইয়াৰ এপ্লাইসমূহ আৰম্ভ হৈছে। বলক চাই লওক কোনখন ডিষ্ট্ৰিক্টৰ এই পদসমূহ মুকলি হৈছে। ডিসি অফিচকে প্ৰমুখ্য কৰি বিভিন্ন ধৰণৰ এক্সাম আগন্তুক আহিবলগীয়া এক্সামসমূহৰ কাৰণে এই অসমীয়া সাহিত্যৰ A to Z বুলি কিতাপখন যথেষ্ট পৰিমাণে উপকৃত হ'ব, কিয়নো প্ৰতিটো এক্সামতে আপোনালোকৰ অসমীয়াৰ পৰা বহু কুৱেশ্যন আমি অহা দেখা পাওঁ। চ' এই কিতাপখন আপোনালোকে কিনিব পাৰে। এই কিতাপখনৰ বাই লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে, তাৰ পৰা গৈ আপোনালোকে কিতাপখন কিনিব পাৰিব। চ' এই টোটেল পদৰ সংখ্যা আছে ৮টা। জুনিয়ৰ এছিষ্টেণ্ট কেটেগৰী ইতিমধ্যে আমি থাম্বনেইলত আপোনালোকে দেখা পাইছে, নেম অফ পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট, পদৰ সংখ্যা 8টা। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে, ইয়াত কোনো ধৰণৰ ওমেন ৰিজাৰ্ভেশ্যন নাই। আনৰিজাৰ্ভৰ কাৰণে OBCৰ কাৰণে 2টা পদ আছে, আনৰিজাৰ্ভৰ কাৰণে কোনো ধৰণৰ ওমেনৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে। SC সকলৰ কাৰণে 3টা পোষ্ট আছে, তাৰ ভিতৰত এটা ওমেন ৰিজাৰ্ভেশ্যন আৰু ST হিলছৰ কাৰণে এটা পদ আৰু ইয়াত কোনো ধৰণৰ ওমেন ৰিজাৰ্ভেশ্যন নাই। EWS কেটেগৰীৰ কাৰণে এটা পদ ৰিজাৰ্ভেশ্যন আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে কৰিব পাৰিব। আৰু OBC কিন্তু জেনেৰেল কেটেগৰীৰ কাৰণে বা আনৰিজাৰ্ভ কেটেগৰী বুলি এটা পদে আছে, UWSৰ কাৰণে এটা, অৰ্থাৎ আনৰিজাৰ্ভৰ কাৰণে 2টা। যদি আপোনালোকৰ EWS চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এটা পদৰ বাবে। চ' ইয়াত এজ কোৱালিফিকেশ্যন কিমান লাগিব? আপাৰ এজ ধৰি দিয়া হৈছে 40 বছৰ, অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ST SC সকলৰ কাৰণে 5 বছৰ, অৰ্থাৎ 45 বছৰলৈ, আৰু OBC সকলে 43 বছৰলৈকে ঊৰ্ধ্বতম বয়সত সময়সীমাটো এপ্লাই কৰিব পাৰিব। আৰু এই বয়সৰ সময়সীমা 1 জানুৱাৰী 2020লৈকে প্ৰযোজ্য হ'ব, অৰ্থাৎ 1 জানুৱাৰী 2020ৰ ভিতৰত যদি আপোনাৰ বয়স 40 বছৰ হৈছে বা 40 বছৰতকৈ কম, তেতিয়া আপুনি পদৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? এডুকেশ্যন কোৱালিফিকেশ্যন ধৰি দিয়া হৈছে ফৰ জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট, এডুকেশ্যন কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট শ্বেল বি গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ইউনিভাৰ্চিটি ৰিকগনাইজ ছাচ এজ দ্য ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ ডিগ্ৰী ইকুইলিব্ৰিয়াম লিখা হৈছে, অৰ্থাৎ আপুনিহে যদিহে ডিগ্ৰী পাছ কৰিছে, যিকোনো পৰ্যায়ৰ বেচেলৰ ডিগ্ৰী আপোনাৰ যদি আছে, আৰ্টছেই হওক, ছায়েন্সেই হওক, কমাৰ্চেই হওক, যিকোনো ষ্ট্ৰীমতে চৰকাৰী বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা, তেতিয়াহ'লে আপোনাৰ এই পদৰ বাবে আপুনি এলিজিবল হ'ব। লগতে আপোনাৰ 6 মাহ কম্পিউটাৰ ডিপ্ল'মা প্ৰয়োজন হ'ব, য'ত আপোনালোকৰ উইণ্ড'জ, লিনাক্স, এক্সেল, পাৱাৰ পইণ্ট, DTP, অসমীয়া আৰু ইংলিছ আপোনালোকে জানিব লাগিব। লগতে প্ৰেজেণ্টেশ্যনৰ কামসমূহ আপোনালোকে জানিব লাগিব বুলি ইয়াত উল্লেখ কৰি দিয়া হৈছে। এই কামসমূহ জানিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এই ৱেবছাইটটোৰ সহায় ল'ব লাগিব। ৱেবছাইটটো হৈছে niyuki.assam.gov.in/Jorhat অনলাইন এপ্লাই কৰিব পাৰিব। কেতিয়াৰ পৰা? আজিৰ পৰা, অৰ্থাৎ 7 ডিচেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এপ্লাই শেষ হ'ব 23 ডিচেম্বৰ 2020ৰ ভিতৰত। যদি অৰ্থাৎ এই পদসমূহ মুকলি হৈছে যোৰহাট জিলাৰ ডিসি অফিচৰ, সকলোৱে এপ্লাই কৰিব পাৰে। ইয়াত যোৰহাট ডিষ্ট্ৰিক্ট বুলি কথা নাই, সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। ৱেবছাইটটো মই আকৌ এবাৰ কৈ দিছোঁ, niyuki.assam.gov.in/Jorhat/ ক্লিক কৰিলে আপোনালোকৰ লিংকটো খোল খাব আৰু সেই তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ চিলেবাছখন যদি আপোনালোকক দৰকাৰ হয় আপোনালোকক আমি ডিছকাছ কৰিম আৰু আপোনালোকে এই কিতাপখন কিনিব পাৰে। মই যিখন কিতাপৰ কথা অলপ আগত কৈছিলোঁ, অসমীয়া সাহিত্যৰ A to Z, সেই কিতাপখনৰ পৰা ইয়াত যথেষ্ট পৰিমাণে প্ৰশ্ন আহিব যদি আপোনালোকে যোৰহাটৰ ডিসি অফিচৰ কাৰণে এপ্লাই কৰে। ধন্যবাদ। জয় অসম।